মই আজি নতুন এটা টপিক আনিব বিচাৰিছোঁ। যি টপিকটো হ'ল আমি সদায় ব্যৱহাৰ কৰি থাকোঁ। ঠিক তেনেকুৱা টপিকৰ বিষয়ে মই আজি ভিডিঅ' আনিব বিচাৰিছোঁ। আপোনালোকেতো জানে এটা চব্জি বনালে নিমখ লাগে, হালধি লাগে আৰু কি লাগে? মছলা লাগে আৰু কি লাগে? গম পাই না? আমি যিবিলাক মই ক'লোঁ এইবিলাকৰ বাহিৰেও এটা বস্তু নাথাকিলে আমি চব্জি খাব নোৱাৰে। সেই গতিকে আজি মই এই টপিকটো আনিব বিচাৰিছোঁ। এইটো কি জানে না? জলকীয়া। যাক আমি আমাৰ বড়ো ভাষাত বগা লতা জলকীয়াক গুফুৰ মানলাগ্ৰা ফানলু কোৱা হয়। তাৰ বিষয়ে মই আজি আপোনালোকৰ মাজত ভিডিঅ' আনিব বিচাৰিছোঁ। এবাৰ আপুনি এই জলকীয়াক ৰুই এইটো বহুত বছৰ থাকে। আপুনি ডাইৰেক্ট মাটিটো লগাব পাৰিব বা বস্তাত মাটি ভৰাই পেলাই লগাব পাৰিব বা আপুনি বাল্টিঙত মাটি ভৰাই পেলাই লগাব পাৰিব। এইটো যিমান বৰষুণ দিলেও নমৰে, বহুত বছৰ থাকে। এই জলকীয়াটো লগাই ল'লে আপোনালোকে কোনোদিন বজাৰত জলকীয়া কিনিব লগা নহ'ব। আপোনালোকে ফ্ৰেছ জলকীয়া খাব পাব। কোনো ভেজাল নাই, মেডিচিন দিয়া নাই। তেনেকুৱা অৰ্গেনিক বস্তুটো আপোনালোকে খাব পাব। আপুনি বজাৰৰ পৰা জলকীয়া কিনি আনিব, এইটো ডাইৰেক্ট মেডিচিন স্প্ৰে কৰা হয়। তাৰ পৰা আপোনাৰ এফেক্ট হ'ব, তাৰ পৰা আপোনাৰ বেমাৰ হ'ব। সেই গতিকে বগা লতা জলকীয়াটো ঘৰত লগাই ল'লে আপোনাৰ কাৰণে কোনো টেনশ্যন নাই। বহুত মানুহৰ ভাত খাই হজম নহয়। আজি ভাত খালে গেছৰ ঔষধ নাখালে মানুহৰ অসুবিধা হৈ থাকে। তেনেকুৱা মানুহৰ বাবে বগা লতা জলকীয়া খোৱাটো ভাল। বগা লতা জলকীয়াটো মানুহৰ ডাইজেশ্যন বাঢ়ায়। সেই গতিকে ডাইজেশ্যন কৰাত হেল্প কৰে, ডাইজেশ্যনটো বাঢ়ায়। সেইটোৰ কাৰণে আমি সদায় বগা জলকীয়া ব্যৱহাৰ কৰিব লাগে। বহুতজন মানুহৰ বাবে যিসকলৰ ষ্ট্ৰেছ বাঢ়ি আছে, এনজাইটি প্ৰব্লেম আছে, হাৰ্টৰ প্ৰব্লেম আছে, তেওঁলোকৰ কাৰণে বগা লতা জলকীয়াটো বহুত ইম্পৰ্টেণ্ট। বগা জলকীয়াটো আপোনাৰ ষ্ট্ৰেছটো কমায়, আপোনাৰ এনজাইটি প্ৰব্লেম কমায়, আপোনাৰ হাৰ্টৰ প্ৰব্লেমটো কমায়। সেই গতিকে এইবিলাক বেমাৰৰ কাৰণে বাচি থাকিবৰ কাৰণে আপুনি বগা লতা জলকীয়া ব্যৱহাৰ কৰিব লাগিব। বহুতজন মানুহ যিসকলে ইমিউনি ছিষ্টেম কম আছে, দেহাৰ দুৰ্বল আছে, তেখেতসকলৰ বাবে বগা লতা জলকীয়াটো মষ্ট ইম্পৰ্টেণ্ট। তেখেতসকলে সদায় বগা জলকীয়া ব্যৱহাৰ কৰি থাকিলে তেওঁলোকৰ ইমিউনি ছিষ্টেমটো ঠিক হৈ থাকিব। সেই গতিকে আমি বগা লতা জলকীয়া ব্যৱহাৰ কৰাটো আমাৰ কাৰণে বহুতজন মানুহৰ এতিয়া হাই ব্লাড প্ৰেছাৰ থাকে। যিসকলৰ বিপিটো হাই থাকে তেখেতসকলে বগা লতা জলকীয়াটো ব্যৱহাৰ কৰি থাকিলে তেওঁলোকৰ হাই ব্লাড প্ৰেছাৰটো সদায় কণ্ট্ৰল হৈ থাকিব। এইটোৰ কাৰণে আমি সদায় বগা লতা জলকীয়া ব্যৱহাৰ কৰি থাকিব লাগে। যিসকলে বেছিকৈ বগা লতা জলকীয়া ব্যৱহাৰ কৰি থাকে তেওঁলোকৰ নাকৰ চাইনাছ বেমাৰ নহয় আৰু গলত পেৰেঞ্জাইটিছ বা
এলাৰ্জি বা টনচিলিটিছ এইবিলাক বেমাৰ নহয়। সেই গতিকে আমি নিয়মতে সদায় বগা লতা জলকীয়া খাই থাকিব লাগে। আমাৰ নাকটো ক্লিয়াৰ হৈ থাকিব, আমাৰ গলটো ক্লিয়াৰ হৈ থাকিব। বগা লতা জলকীয়াটো মানুহৰ দেহাত ৱেট কমায়। সেই গতিকে আয়ুৰ্বেদিক মেডিচিন বনালে সদায় বগা লতা জলকীয়া দিব লগা হয়। এইটোৰ কাৰণে আমি ঘৰতে লগাই বগা লতা জলকীয়া যদি খাই থাকে, আমাৰ ৱেটটো কেতিয়াও নাবাঢ়িব, সদায় কণ্ট্ৰল হয়। বগা লতা জলকীয়ায়ে মানুহৰ ব্ৰেইনটো ইম্প্ৰুভ কৰে আৰু কফ ৰিলিফ কৰে আৰু হাঁপানি বেমাৰ কেতিয়াও নহয়। আপুনি যদি বগা লতা জলকীয়া খাই থাকে, আপোনাৰ ব্ৰেইনটো শ্বাৰ্প হৈ থাকিব আৰু আপোনাৰ কফ কেতিয়াও নহ'ব আৰু আপোনাৰ হাঁপানি বেমাৰ কেতিয়াও নহ'ব। সেই গতিকে আমি বগা লতা জলকীয়া ব্যৱহাৰ কৰি থাকিব লাগে। ঘৰতে লগাই পেলাই আমি খাব লাগে। আমি বহুতখিনি কথা আলোচনা কৰিলোঁ বগা লতা জলকীয়াৰ বিষয়ে। এতিয়া বাৰু বগা লতা জলকীয়াটোনো কেনেকুৱা কি ধৰণৰ চাওঁ আহোঁ। বগা লতা জলকীয়াটো কেনেকুৱা কি ধৰণৰ মই ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই লওক, আপোনালোকে ঘৰতে লগাই লওক। আপোনালোকে ঘৰতে লগাই পেলাই এইটোকে ব্যৱহাৰ কৰি থাকক। আপোনালোকৰ দেহাৰ কাৰণে ভাল হৈ থাকিব।